মহানগৰীত পুনৰ দিন দুপৰতে চুৰিকাণ্ড এচি আৰু ৰেফ্ৰিজাৰেটৰ মেৰামতি কৰা এখন দোকানত দিন দুপৰতে চুৰে চলালে লুটপাট নাৰেংগীৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছে এই চুৰিকাণ্ড দোকানখনৰ মালিক ৰাণাবুজ দোকানত নথকাৰ সুযোগ লৈ চুৰে চলালে সাফাই অভিযান দোকানখনৰ কেছ বাকচ ভাঙি নগদ ধনকে ধৰি চুৰে লুট কৰি নিয়ে প্ৰায় 30,000ৰো অধিক টকাৰ মূল্যৰ সামগ্ৰী আমি এতিয়া আহিলো জাষ্ট আহি কেনে চালোঁ এইবিলাক দোকানত পুৰা এনেকুৱা ফুলি আছে পুৰা এনেকুৱা বস্তু ভিতৰৰ পৰা আমাৰ টুলছৰ বেগ আছিল ডাঙৰ বেগ তাৰ পৰা বস্তু চব কামৰ বস্তু আছিল টুলছ বেগ আছিল ডাঙৰ ডাঙৰ বস্তু চব উঠাই লৈ গৈছে এই কেছ বাক্স ভাঙি দিছে মোৰ প্লাছ এই নিজৰ বস্তু ডাঙৰ ডাঙৰ বস্তু আছিল দামী দামী বস্তু আছিল চববিলাক গাইড কৰি দিছে ভাঙি চাঙি এনেকুৱা আমি আহি কেনে এতিয়া জাষ্ট আহি কেনে চালোঁ যে বস্তুবিলাক এনেকুৱা কৰি আছে তো জাষ্ট আমি 7:30 দোকান খুলিলোঁ খুলি কেনে মই কামত গ'লোঁ আহি কেনে চালোঁ জাষ্ট আহিলোঁ 1 ঘণ্টা হ'ল 1 ঘণ্টাৰ ভিতৰত বস্তুবিলাক গাইড হ'লে ধৰিব গ'লে 20,000 টকাৰ মাল আছে দিয়া ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24